প্ৰথমতে আহোঁ কি আপোনালোকৰ বিশেষকৈ ফাৰ্ষ্ট নাম্বাৰটো হৈছে নাম্বাৰ 1 নাম্বাৰ 1ক ডিনোট কৰে ক'লে সূৰ্যদেৱৰ ডিনোট কৰে সূৰ্যদেৱৰ নাম্বাৰ ৰজাৰ নাম্বাৰ গতিকে আপোনালোকৰ নামৰ স্পেলিঙৰ টোটেল যদি নাম্বাৰ 1ত আহে অৰ্থাৎ সেই নাম্বাৰ যদি আপোনাৰ পাৰ্টত মিছিং থাকে তেতিয়াহ'লে সেই নাম্বাৰ 1ত আহিলে বেছি ভাল হ'ব আৰু কথাটো হৈছে কি নাম্বাৰ 1ত অহাৰ লগে কি হ'ব আপোনাক লিডাৰশ্বিপ কোৱালিটি দিব আপোনাক কমিউনিকেশ্যন দিব আপোনাক নেম ফেম দিয়ে এটা সুন্দৰ প্ৰক্ৰিয়াৰ আপোনাক ছাপোৰ্ট কৰিব আৰু আগবঢ়াই লৈ যাব প্ৰথম নাম্বাৰটো হৈছে নাম্বাৰ 1 সূৰ্যদেৱৰ যিটো নাম্বাৰ এইটো আমি 1 নম্বৰ বুলি ক'ব পাৰোঁ যে প্ৰথম পাৱাৰফুল নাম্বাৰ নেম স্পেলিং টোটেলৰ প্ৰথম পাৱাৰফুল নাম্বাৰ এতিয়া আমি তাৰ ছেকেণ্ড পাৱাৰফুল নাম্বাৰটো কি হ'ব আপোনাৰ নেমৰ টোটেল যদি নাম্বাৰ 6ত আহে 6ত ডিনোট কৰে কাক ভিনাছৰ ওচৰত যেটা বৃহৎ পোৰ্টফলিঅ আছে লাক্সাৰি গ্ৰামাৰ থাকে ধন জন মান যশ সকলোখিনি থাকিব বিদেশ ভ্ৰমণ থাকিব বিদেশ সেটেলমেণ্ট থাকিব ইত্যাদি ইত্যাদি এটা বৃহৎ পোৰ্টফলিঅ সো নাম্বাৰ 6ক আমি সেকেন্ড এটা পাৱাৰফুল নাম্বাৰ হিচাপে ক'ব পাৰোঁ লগতে নাম্বাৰ 6 যেটো এটা সোল নাম্বাৰ হয় গতিকে আপোনাৰ নাম্বাৰ 6ত যদি আপোনাৰ নেম টোটেলটো আহে নেম স্পেলিং টোটেলটো আহে তেতিয়া আপোনাৰ জীৱনত সাকসেছৰ ৰেচিঅ'টো অবভিয়াছলি হাই হ'ব আগবঢ়াই লৈ যাব থাৰ্ড যেটো পাৱাৰফুল নাম্বাৰটো হৈছে নাম্বাৰ 5 যেটো মোৰো বহুত প্ৰিয় নাম্বাৰ কাৰণ 5টো মোৰ মিছিং আছে সো কথাটো হৈছে কি নাম্বাৰ 5ৰ পাৱাৰ এইটোৱে যে ডিনোট কৰে কোনে কাক ডিনোট কৰে মাৰ্কিউৰি যেহেতু গোটে বাৰ্থ চাৰ্টখনক বেলেন্স কৰে আপোনাৰ যদি কৰবাত নাম্বাৰ নাথাকে সেই নাম্বাৰকো আপুনি সহায় কৰিব নাম্বাৰ 5এ প্ৰতিটো দিশতে বেলেন্স কৰে জীৱনত প্ৰতিটো গুৰুত্বপূৰ্ণ বিষয় হৈছে বেলেন্স সকলো দিশত থকাৰ পিছতো ধন ৰিলেশনশিপ যিকোনো বিষয়ত আপোনাৰ প্ৰফেশন সব ঠিকে থাকে থকাৰ পিছত যদি বেলেন্স নহয় তেতিয়াহ'লে বহুতখিনি বিপদ হোৱাৰ সম্ভাৱনা থাকে সো নাম্বাৰ 5 যেহেতু বেলেন্সৰ নাম্বাৰ গতিকে নাম্বাৰ 5ত যদি আপোনাৰ নেম টোটেল থাকে অবভিয়াছলি আপুনি উপকৃত হ'ব আৰু আপোনাক আগবঢ়াই লৈ যাব আৰু বাৰ্থ চাৰ্টখন আপোনাক বেলেন্স কৰিব তাৰ পৰা আমি আৰু এটা নাম্বাৰ কথা ক'ব পাৰোঁ সেইটো নাম্বাৰ 3 ডিনোট কৰে জুপিটাৰ যেহেতু দেৱগুৰু জ্ঞান আপোনাক এডুকেশ্যন দিশত হিলিঙৰ দিশত মেডিটেশ্যন যোগা ইত্যাদি ইত্যাদি মুঠতে জুপিটাৰৰ অবিহনে জ্ঞানৰ অবিহনে যেহেতু আপুনি খোজ দিব নোৱাৰিব পৃথিৱীখনত গতিকে জ্ঞানৰ গুৰুত্বপূৰ্ণ ভূমিকা আপোনাৰ জীৱনত আছে গতিকে নাম্বাৰ 3 আমি এটা গুৰুত্বপূৰ্ণ নাম্বাৰ নেম স্পেলিঙৰ টোটেল হিচাপে বিবেচিত কৰা হয় বাট কথা হৈছে কি আপুনি যেতিয়া নেম স্পেলিঙৰ টোটেল নাম্বাৰ কোনটো হ'ব আপোনাৰ বাৰ্থ চাৰ্ট কেনেকৈ আহিব এইখিনি ডিসকাছ এটা বৃহৎ চেপ্টাৰ আমি কেতিয়াবা কৰিম বাট কথা হৈছে এইটোৱে যে যদি আপোনাৰ নেম স্পেলিঙৰ টোটেলটো 1 6 5 বা 3 যেহতে নাহক লাগিলে খালি এটা কথা আপুনি মন কৰিব যাতে ড্ৰাইভাৰ বা কণ্ডাক্টৰ কেতিয়াও যাতে এন্টি নহয় কম্পিটেবল হ'ব লাগে ড্ৰাইভাৰ আৰু কণ্ডাক্টৰ কম্পিটেবল হ'ব লাগে